ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থীসকলৰ দ্বাৰা গঠিত এক সুকীয়া অনুষ্ঠান হৈছে স্মৃতিধাৰা। শৈক্ষিকতাৰ যোগেদি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যিসকল শিক্ষাগুৰুৱে দশক ধৰি সমাজ পঢ়ুৱাত বৰঙণি আগবঢ়াই গ'ল, সেইসকল শিক্ষাগুৰুৰ স্মৃতি সদায় সজীৱ কৰি ধৰি ৰখাৰ প্ৰয়াস কৰে স্মৃতিধাৰাই। তাৰেই অংশস্বৰূপে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক প্ৰয়াত অতুল গোস্বামী স্মাৰক এক বক্তৃতা অনুষ্ঠান শনিবাৰে আয়োজিত কৰা হয় নাজিৰা মহাবিদ্যালয়ত। জীৱনৰ উদ্দেশ্য আৰু অৰ্থৰ মনোবিজ্ঞান শীৰ্ষক এই বক্তৃতা অনুষ্ঠানত সমল ব্যক্তি হিচাপে অংশ লয় ডক্টৰ প্ৰাঞ্জল বুঢ়াগোহাঁয়ে। উল্লেখযোগ্য যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সিঁচৰতি হৈ থকা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থীসকল সংগঠিত হৈ এইদৰে বিশ্ববিদ্যালয়খনৰ শিক্ষাগুৰুসকলক অৱসৰকালীন সহায় সহযোগিতাও আগবঢ়োৱাৰ প্ৰচেষ্টা অব্যাহত ৰখাৰো মহৎ প্ৰচেষ্টা অব্যাহত ৰাখিছে শিক্ষাৰ্থীসকলে। ছাত্ৰীৰ এটি অনুষ্ঠান স্মৃতিধাৰা অসম, এইটো সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান। ইয়াত আমাৰ বাক্যটোৱেই হৈছে যে আমাৰ দুহাতত সতীৰ্থৰ হাত, দহৰ হিতৰ ভাৱে গঢ়িম সুন্দৰৰ বাট। সেই আপ্তবাক্য লৈয়ে এই অনুষ্ঠানটো আৰম্ভ কৰা হৈছে। বিশেষকৈ মই এই কথা ক'বই লাগিব যে দীপক বৰ্মন মোৰ কাষতে আছে। তেওঁ আমাৰ ছাত্ৰ আছিলে 1988-89 বৰ্ষৰ সময়ত। ছাত্ৰ সন্থাৰ সভাপতিও আছিলে, স্নাতকোত্তৰ মহলাৰ ছাত্ৰ একতা সভাৰ। 1922 চনত তেওঁৰ এটা চিন্তাৰ উকমুকনি হ'ল যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীসকলৰ পেঞ্চনৰ যিটো চৰকাৰে অনুদান দিলে, সেইটো 2013 বৰ্ষৰ আগৰ কৰ্মচাৰী আৰু শিক্ষকসকলে নেপালে। নোপোৱাৰ ফলত আৰ্থিক দুৰৱস্থাৰ হেতু ভালেখিনি কৰ্মচাৰী আৰু শিক্ষক দুৰৱস্থাত ভুগিব লগা হ'ল। আৰু আমাৰো প্ৰাক্তন ছাত্ৰ ছাত্ৰী বহুতো সমানে উন্নতি কৰিব নোৱাৰিলে, তেওঁলোকৰ বহুত দুৰৱস্থা হ'ল। আৰু সেই দুৰৱস্থাৰ হেতুকে আমাৰ দীপক বৰ্মনৰ দৰে কিছু সুন্দৰ মনৰ ছাত্ৰৰ এটা ধাৰণা হ'ল যে এইসকলক অকণমান সহায় কৰোঁ। আৰু সেই সহায় কৰিবলৈ তেওঁ স্মৃতিধাৰা অসম নামটো মানে তেওঁ বুকুত লৈ ফুৰিলে। আৰু এই আপ্তবাক্যটো যিটো আমাৰ দুহাতত সতীৰ্থৰ হাত, সেইটো তেওঁ লৈ পেলাই আহিলে। আহি সেই পাৰ্যমানে সহায় কৰিলে। এতিয়ালৈকে মই যিটো জানো তেওঁ ব্যক্তিগতভাৱে গোটেইখিনি কৰি আছে। সেইটো এটা বৰ সুন্দৰ কাম, ডাঙৰ কাম কৰিছে তেওঁ। ভগৱানে তেওঁক মঞ্জল দিছে আৰু দিব। আজি অনুষ্ঠানটো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যি স্মৃতিধাৰা অনুষ্ঠানটো, সেইটো আজি 2022ত আৰম্ভ হৈছে। তাৰপিছত ইয়াতে নাজিৰা শাখাটোত যিটো, সেইটোত মানে মই যেতিয়া ইয়াত প্ৰথমখন অনুষ্ঠান হৈছিল আহিছিলোঁ। আজি এখন আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আমাৰ প্ৰাক্তন আমাৰ শ্ৰদ্ধাৰ অতুল গোস্বামী ছাৰৰ স্মৃতিত আজি সভাখন অনুষ্ঠিত হৈছে। ভাল লাগিলে বিভিন্নজনৰ কথা বতৰা, তেওঁলোকৰ বক্তৃতা। বিশেষকৈ আজি মই দুজন প্ৰাঞ্জল বুঢ়াগোহাঁই, তেখেতে যিখিনি কথা ক'লে সেইখিনি কথা মই বৰ ভাল পালোঁ। কাৰণ মই সেইখিনি কথাৰ লগত মই বহুতখিনি কামত জড়িত হৈ থাকোঁ, কিবা কিবি মোৰ ভাল লগা ধৰণে। সেইকাৰণে সেই কথাখিনি মই শুনি বৰ সন্তোষ পালোঁ। ভাল লাগিছে। ডক্টৰ অতুল গোস্বামী ছাৰৰ স্মৃতিত এটা বক্তৃতা অনুষ্ঠান হৈছে। আৰু এইটোত মই আজি এটা খুব গুৰুত্বপূৰ্ণ বিষয়, জীৱনৰ উদ্দেশ্য আৰু অৰ্থ সম্পৰ্কত যিটো বিজ্ঞান, যিখিনি মানে মনোবিজ্ঞান বা যিখিনি বিজ্ঞানৰ যিখিনি নতুন কথা আহিছে, সেই কথাখিনি ক'বলৈ এটা সুযোগ পাইছোঁ। আৰু মই ভাবোঁ এইখিনিয়ে বেলেগ মানুহকো অনুপ্ৰাণিত কৰিব, কেনেকৈ মানুহ সমৃদ্ধ হৈ থাকিব পাৰে, সুখী হৈ থাকিব পাৰে। খুব ডাঙৰ পদক্ষেপ। আৰু শিক্ষকসকলৰ যি তেওঁলোকৰ অৱদান, এই অৱদানখিনি আমি নতুন প্ৰজন্মক জনাবৰ কাৰণে, নতুন যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকে জানিবৰ কাৰণে, সকলোৱে আমি মনত ৰাখিবৰ কাৰণে সুবিধা এটা হৈছে তেওঁলোকৰ এই কামটোৰ যোগেদি। সেইটো এটা বৰ ডাঙৰ কথা। আৰু অৰ্গেনাইজ হৈ আছে, মানুহখিনি সংগঠিত হৈ আছে।
নাজিৰাৰ পৰা জুলফিকাৰ আলীৰ ৰিপৰ্ট প্ৰাতঃ টাইম। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7002472813। মেইল ID prabhatiahom@gmail.com।